এইবাৰ ৰাজনীতি নহয়, খেলপথাৰত নামিলে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া। তামুলপুৰৰ কুমাৰীকাটাত অনুষ্ঠিত স্পৰ্টছ অমৃত গ্ৰীণ ক্লাবৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে জিএছপি দলৰ সভাপতি তথা প্ৰাক্তন সাংসদ নৱ শৰণীয়া। উদ্বোধনী ভাষণত নৱ শৰণীয়াই কয় যে ক্ৰীড়া হৈছে সুস্থ যুৱ সমাজক দিশ দেখুৱাব পৰা এক শক্তিশালী মাধ্যম। এনে ক্ৰীড়া প্ৰতিযোগিতাই গাঁও অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ মন্তব্য কৰে। দিবানৈশই ক্ৰিকেট প্ৰতিযোগিতাত তামুলপুৰ সহ কাষৰীয়া বিভিন্ন অঞ্চলৰ প্ৰায় 20টা দলে অংশগ্ৰহণ কৰে। আনহাতে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই সমাগত বিধানসভা নিৰ্বাচনত যদিও BPFৰ সৈতে মিত্ৰতা আছে, তথাপিও 4গৰাকীকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰে। চাওক, অভাৰঅল যেটো আমাৰ 26 নিৰ্বাচন আছে, BTC গুৰুত্বপূৰ্ণ। আজি সকলোৱে জানে যে BTCৰ জৰিয়তে কিন্তু দিছপুৰ পায়। সেইকাৰণে আজি শাসক পক্ষ হওক বা আমিও নিজেও চাইছোঁ যে ইয়াত কেনেকুৱা ধৰণে আমি নিজৰ পাৰ্টি হিচাপে কমচে কম BTC হিচাপৰ কথা কৈছোঁ মই, আমি 4জনমান কেণ্ডিডেট প্ৰক্ষেপ কৰিব পাৰি নেকি, আৰু বিশেষকৈ 2জনমান কেণ্ডিডেট আমি জিকাই যদি পঠাই দিব পাৰোঁ, এই ধৰণৰ এটা আছে। আৰু ডিজাইনটো আপোনালোকে দেখিছে যে ইণ্ডিয়া হওক NDA হওক, অলৰেডি আমি যোৱা বুলি BPFক ছাপোৰ্ট কৰিছিলোঁ, আৰু আমি তেতিয়াই কথা দিছিলোঁ যে আমি নিশ্চয় MLAটো ছাপোৰ্ট কৰিম। কিন্তু MLA ক্ষেত্ৰত অকল ছাপোৰ্ট কৰাই নহয়, আমি নিজৰো যাতে পাৰ্টিৰ পৰা কেণ্ডিডেট জিকাব পাৰোঁ, তাৰ কাৰণে আমাৰ সংগঠনৰ সাংগঠনিক কামবিলাক চলি আছে। আমি বিশেষভাৱে তামুলপুৰ বাক্সা এই দুটা ৰিজাৰ্ভ চিট আৰু বাকী অপেন চিট পৰ্বতজোৰাটো বাদ দি আমি বাকীকেইটা চিটত অলৰেডি সংগঠন বনাৰ কাৰণে অলৰেডি আমাৰ লাগি গৈছে, আৰু তাত আমি ভাবোঁ যে ভাল সাংগঠনিক ভেটি এটা আমি ইলেকশ্যনৰ আগলৈকে বনাব পাৰিম। আৰু আমি আশা ৰাখিছোঁ যে অসমৰ ভৱিষ্যতৰ দিক নিৰ্ণয়ৰ ক্ষেত্ৰত GSP এটা প্ৰধান ভূমিকা লওক, পলিচি লেভেলত যদি আমি যাব পাৰোঁ তাৰ এটা প্ৰয়াস চলি আছে। প্ৰথমতে আমাৰ উদ্যোক্তাসকল আৰু খেলুৱৈসকল আৰু আপোনালোকলৈ মোৰ শুভেচ্ছা থাকিল যে আমাৰ গোটেই ভাৰতবৰ্ষ বিশ্বজুৰি ক্ৰিকেটৰ যি প্ৰচাৰ আৰু জনপ্ৰিয়তা, বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ আৰু লগতে অসমতো মই ভাবোঁ এই ধৰণৰ গাঁৱে ভূঞে যিবিলাক সংগঠিত কৰা হৈছে তাৰ পৰা নিশ্চয় মই ভাবোঁ এইটো লাভ হ'ব, আৰু ইয়াৰ পৰা আমাৰ নতুন প্ৰজন্ম উঠি আহক। সুযোগ সুবিধা বহুত কম আছে, তথাপিতো যদি এই দৌৰত আমি একেলগে যাব পাৰোঁ, কাৰণ অকল এজন ৰিয়ান পৰা হ'লে আমাৰ নহয়, আকৌ ইয়াৰ পৰা গাঁৱৰ পৰা ওলাক আমি এইটো আশা কৰোঁ। আমাৰ বৰ্তমান আজিলৈ 20টা দলে অংশগ্ৰহণ কৰিছে। 20টা টীমৰ ভিতৰত আছে তেজপুৰৰ পৰা এটা দল, নলবাৰীৰ দল, আৰু আমাৰ ৰঙিয়াৰৰ দল এটা আছে, আৰু অন্যান্য বহুতো দলে যোগদান কৰিছে এই পৰ্যন্তলৈ। বিশেষকৈ আমাৰ ডে নাইট খেলখন আজি ফাইনেল হোৱাৰ কথা আছিলে, টীমৰ অভাৱত আৰু নিয়ৰ কোহলিৰ অভাৱত অহাকালি ছেমিফাইনেল আৰু ফাইনেলখন অনুষ্ঠিত কৰা হ'ব। এইখিনিয়ে মোৰ ক'বলগীয়া।